নমস্কাৰ সকলোকে স্বাগতম জনাইছো নৱম আৰু একাদশ শ্ৰেণী নামভৰ্তি সন্দৰ্ভত চৰকাৰী বিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাৰ জৰিয়তে চৰকাৰী অথবা প্ৰাদেশিকৃত যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহে কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক পঞ্জীয়ন নকৰিবৰ কাৰণে কাৰা নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু এই নিৰ্দেশ যদি উলংঘা কৰে তেন্তে সেই শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে বিধিগতভাৱে যি অনুশাসন আছে সেই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে বিদ্যালয় পৰিদৰ্শকে। বহু ক্ষেত্ৰত দেখা যায় যে যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকে নৱম আৰু একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰায় আৰু তেওঁলোকে চৰকাৰী খণ্ডৰ যিসমূহ বিদ্যালয় আছে তাৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকলৰ নাম পঞ্জীয়ন কৰে আৰু ইয়াৰ জৰিয়তে এই ব্যক্তিগত খণ্ডৰ যিসমূহ শিক্ষাৰ্থী আছে তেওঁলোকে মেট্ৰিক অথবা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে সুযোগ লাভ কৰে। সেই কাৰণেই চৰকাৰে এবাৰ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰী খণ্ডৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ মুৰব্বীলৈ যাতে কোনো কাৰণতেই এই ব্যক্তিগত খণ্ডৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক নাম পঞ্জীয়ন নকৰে। ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ, সেইকাৰণেই যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।